হাই বন্ধু, আজি আমি আহিছিলো শিমলুতলা চাহ বাগানত। শিমলুতলা চাহ বাগানত আজি কেইবছৰমান ধৰি কিবা গণ্ডগোলৰ কাৰণে মালিকৰ কিবা সমস্যাৰ কাৰণে বাগানখন বিৰাট লেতেৰা হৈ আছিল। তো আজি গৈ এটা বস্তু চালো, আমি নতুনকে মালিক এটা আহিছে আৰু তো মালিকখন অহাৰ পিছত যিটো আপোনাৰ গছগিলাৰ পাতগিলা ডাঙৰ হৈ আছিল, পাত চাতগিলা গোটাইগিলা মানে কাটি কি কৰিছে, প্লেচ কৰিছে। চাওক, মই দেখাই আছো, কেমেৰা পাৰ্চনে দেখাই আছে আমাৰ। তো ইমান ভাল লাগিল জাগাটোত আহি, মানে যাক মানে কোৱা নচলে এঠান। কিন্তু সেই পাতটো আৰু আপোনাৰ ধৰকচোন 15-20 দিন পিছত সেই গছত আৰু নতুন কুঁহি পাত লাগিব। তো যেথান কুঁহি পাত লাগিব তেখেততো দেখাত একদম বিৰাটেই ধুনীয়া হৈ যায়। তো এনা কৰি চাই থাকোঁতে ভিডিঅ' কৰোঁতে মালিকজনো আমাৰ কেমেৰাত আহি পাল। পিছত মালিকজনৰ লগত কথা পাতিলোঁ। বিৰাট ভালে মানুহ হয়, ব্যৱহাৰ পাতি বিৰাট ভালে সুন্দৰ লাগিল। পিছত আমাৰ যিটো টিম মেম্বাৰ হয় সকলো, টিম মেম্বাৰ লগত কথা পাতিল। তো বিৰাটেই ভাল লাগিল। পিছত কথা পতাৰ পিছত আমাৰ টিম মেম্বাৰ সকলৰ লগত ফটো উঠিল, ভিডিঅ' কৰিল। তাৰপিছত আমাক আৰু বুজনি দিল আৰু মানে উৎসাহ দিল। তো তোমালোকে ভাল কৰি কাম কৰা, আগুৱাই যা, মোৰ এটা আশীৰ্বাদ। তো আমাৰ সকলো সৰু বাচ্চাগিলাক সকলোকে আশীৰ্বাদ কৰিলে এটাই ভাল লাগে।